ৰ'দৰ তাপে মোৰ গোটে সকলোকে জ্বলাই মাৰিছে নহয় জানো কিয়নো নজ্বলাব আমি প্ৰকৃতিখনৰ লগত কম অন্যায় কৰিছোনে চাওকচোন যেতিয়াই মন যায় তেতিয়াই গছ কাটিছোঁ চৰাই চিৰিকটি থকা জেগাবোৰ নাইকিয়া কৰিছোঁ চৰাই চিৰিকটি ঘৰ ভাঙিছোঁ চৰাই চিৰিকটি মাৰিছোঁ আৰু তাৰ ফলত এয়া 41 ডিগ্ৰী চেলচিয়াছ গৰম আৰু কিমান বাঢ়িব তাত ঠিক নাই হয়তো আমি কিছুদিনৰ পাছত এনেকৈ গৰমৰ উৎপাতত মৰিয়ে থাকিব লাগিব জিয়াটো দেখি হঠাৎ আগৰ দিনলৈ মনত পৰি গ'ল আমি সৰু থাকোঁতে জিয়াবোৰ ধৰি পেলাই পিছফালে এনেকৈ বনগুটি এডাল লগাই এৰি দিছিলোঁ আৰু উৰি উৰি গুচি গৈছিলে আপোনালোকে কৰিছিলে এনেকুৱা কাম যদি কৰিছিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কি কৰিছিলে গৰমৰ উৎপাতত থাকিব নোৱাৰি গছৰ তলে তলে ঘূৰি ফুৰিছোঁ কিন্তু গছৰ পাত এটাও লৰা নাই প্ৰকৃতিয়ে আমাৰ ওপৰত খঙেই কৰি আছে নে কিয়ে কৰি আছে একো ধৰিব পৰা নাই ৰ'ব হঠাৎ কথা এটা মনত পৰিল সেইদিনা ফেচবুকটো চাই থাকোঁতে লিখনি এটা পঢ়িবলৈ পাইছিলোঁ গছ কটা মানুহ দুজন আহি আছিল আৰু আহি পেলাই গছ এজোপাৰ তলত জিৰণি লৈ আছে সেইফালেদি মানুহ এজন গৈ থাকোঁতে গছ কটা মানুহ দুজনক সুধিলে যে আপোনালোকে কি কৰি আছে মানুহ দুজনে ক'লে যে আমি এই গছজোপা কাটিবলৈ আহিছিলোঁ কিন্তু ইমানেই ৰ'দ দিছে ৰ'দৰ তাপত গছজোপা কাটিব পৰা নাই গছজোপাৰ তলতে জিৰণি লৈ আছোঁ আপোনালোকে সেই লিখনিটোৰ পৰা কি বুজি পালে জনাবচোন ভাবি চাওকচোন গছজোপা আছে কাৰণেতো জিৰণি লৈ আছে যদি গছজোপা নাথাকিলেহেঁতেন সেই মানুহ দুজনে ক'ত জিৰণি ল'লেহেঁতেন সেই মানুহ দুজনে আকৌ সেই গছজোপাকে কাটিবলৈ আহিছে কি কৰিব বৰ্তমান পৰিস্থিতি তেনেকুৱা আকৌ লগ পোৱাৰ আশাৰে বাই বাই